নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 2 লিখনি আৰু নগৰীয়া জীৱনৰ খুবেই দৰকাৰী 2, 3 আৰু 4 নম্বৰৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ সুবিধাৰ্থে অতি কম মূল্যত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ ফাইনেল এক্সামত 100% কমন পেলাবলৈ আমি নতুন কৌশলেৰে মডেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছৰ ই-বুক তৈয়াৰ কৰিছোঁ, য'ত প্ৰতিটো অধ্যায়ৰ বছা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে, যিবোৰ পঢ়িলে তোমালোকে কম দিনতে পৰীক্ষাত 100% কমন পেলোৱাৰ লগতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'বা। তোমালোকে যদি এই ই-বুকটো ডাউনলোড কৰিব বিচৰা তেন্তে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে অতি সোনকালে ডাউনলোড কৰি লৈ ল'বা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, এছিৰিয় ৰাজ্যৰ বিষয়ে চমুকৈ লিখা। এনসাৰ: 2000 খ্ৰীষ্টপূৰ্বৰ পাছত বেবিলন এখন অতি গুৰুত্বপূৰ্ণ চহৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। পিছত প্ৰায় 1100 খ্ৰীষ্টপূৰ্বত বেবিলনৰ উত্তৰত এছিৰিয়সকলে এখন ৰাজ্য প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰা এই অঞ্চল এছিৰিয় হৈ পৰিল। প্ৰথমে এছিৰিয়াত সুমেৰীয় ভাষাৰ প্ৰচলন হৈছিল। অৱশ্যে পিছলৈ ইয়ালৈ আকাদীয়সকল অহাৰ ফলত তাত আকাদীয় ভাষাই প্ৰাধান্য লাভ কৰে। কুৱেশ্যন নম্বৰ 2, নোৱাৰ বিষয়ে লিখা। এনসাৰ: বাইবেলত উল্লেখ থকা মতে এসময়ত বিশ্বৰ প্ৰাণী নাশ কৰাৰ কাৰণে ঈশ্বৰে এক প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি কৰিলে। ইয়াৰ ফলত বিশ্বত হাহাকাৰ লাগে। পিছত বিশ্বৰ প্ৰাণীসকলক ৰক্ষা কৰাৰ কাৰণে নোৱা নামৰ ব্যক্তি এজনৰ হাতত দায়িত্ব অৰ্পণ কৰে। তেওঁ এখন প্ৰকাণ্ড নাও তৈয়াৰ কৰিলে। পিছত তেওঁ জনা-শুনা জীৱ-জন্তু আৰু চৰাই-চিৰিকটিৰ প্ৰত্যেক প্ৰজাতিৰ এজৰকৈ নাৱত সংগ্ৰহ কৰে। প্ৰবল বানপানীৰ কালত বিশ্বৰ সকলো প্ৰাণীৰ ধ্বংস হয়, কিন্তু নোৱাৰ নাৱত থকা নানা প্ৰজাতিৰ প্ৰাণীবোৰ বাচি থাকিল। ফলত পিছলৈ বিশ্বত পুনৰ প্ৰাণীবোৰৰ বংশবৃদ্ধি হ'বলৈ ধৰিলে। কুৱেশ্যন নম্বৰ 3, ব্ৰঞ্জৰ যুগৰ বিষয়ে চমুকৈ লিখা। এনসাৰ: মেছোপটেমিয়াৰ প্ৰাচীনতম নগৰবোৰ খ্ৰীষ্টপূৰ্ব প্ৰায় 3000 বছৰ পুৰণি ব্ৰঞ্জ যুগৰ আছিল। ব্ৰঞ্জ হ'ল বগী তাম আৰু তামৰ এক মিশ্ৰিত ধাতু। ব্ৰঞ্জৰ ব্যৱহাৰৰ বাবে বহু দূৰৰ ঠাইৰ পৰা এই ধাতুবোৰ সংগ্ৰহ কৰা হৈছিল। নিখুঁত কাঠৰ কাম, পাথৰৰ চিল, মোহৰত নক্সা কটা, খোলা বা ধাতু খটোৱা, আচবাব তৈয়াৰ কৰা ইত্যাদি বিভিন্ন কাৰিকৰী বিদ্যাৰ বাবে ব্ৰঞ্জৰ আহিলা-পাতিৰ প্ৰয়োজন হৈছিল। উল্লেখযোগ্য যে মেছোপটেমিয়াৰ অস্ত্ৰ-শস্ত্ৰবোৰ সাধাৰণতে ব্ৰঞ্জৰ দ্বাৰা তৈয়াৰ হৈছিল। কুৱেশ্যন নম্বৰ 4, মেছোপটেমিয়াৰ উচ্চভূমি আৰু পাৰ্বত্য অঞ্চলত উৎপাদিত সামগ্ৰীসমূহৰ নাম লিখা। এনসাৰ: এই অঞ্চলত পশুজাত দ্ৰব্য যেনে মাংস, গাখীৰ, উল, চামৰা আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল। আনহাতে নদীবোৰত নানা ধৰণৰ সোৱাদপূৰ্ণ মাছ পোৱা গৈছিল। গ্ৰীষ্মকালত এই অঞ্চলটোত খেজুৰ ফল প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 5, উৰুক নামে নগৰত কেনেদৰে নাৰীৰ মূৰৰ মূৰ্তি তৈয়াৰ কৰিছিল। এনসাৰ: প্ৰায় খ্ৰীষ্টপূৰ্ব 3000ত উৰুক নামে নগৰত কিছুমান বিশেষ আৱৰণৰ দ্বাৰা নাৰীৰ মূৰৰ মূৰ্তি তৈয়াৰ কৰা হৈছিল। ইয়াৰ চকু আৰু চেলাউৰিত একাদিক্ৰমে নীলম পাথৰ, বগা খোল আৰু কলা আলকতৰা খটোৱা হৈছিল। মূৰৰ ওপৰত ঠেক দীঘলীয়াকৈ কটা খাচটো নানা ধৰণৰ অলংকাৰ ব্যৱহাৰ কৰা হৈছিল। এনেদৰে নানা অলংকাৰ আৰু ধাতুৰে নানা ধৰণৰ মূৰ্তি তৈয়াৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 6,
ভাষা কাক কোৱা হয় অথবা ভাষা বুলিলে কি বুজা এনসাৰ প্ৰত্যেক মানৱ সমাজত অৰ্থ প্ৰকাশৰ বাবে যিবোৰ কামত শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰৰ সমষ্টিকে ভাষা বুলি কোৱা হয় ইয়াকে মৌখিক ভাৱ বিনিময় বুলি কোৱা হৈছিল Question number 7 কিউনিফৰ্ম বুলিলে কি বুজা এনসাৰ কিউনিফৰ্ম হল চিহ্ন লিপি কিউনিফৰ্ম শব্দৰ অৰ্থ হল চেপেটামুৰিয়া আৰু ফৰ্মা শব্দৰ অৰ্থ হল আকৃতি এই দুয়োটা শব্দ লেটিন ভাষাৰ পৰা আহিছে Question number 8 মেছ'পটেমিয়া যুগৰ মানুহৰ সাক্ষৰতাৰ বিষয়ে চমুকৈ লিখা এনসাৰ মেছ'পটেমিয়া যুগৰ মানুহ কম সংখ্যকহে শিক্ষিত বা সাক্ষৰ আছিল কাৰণ শিক্ষা গ্ৰহণ সহজ পদ্ধতি নাছিল শিক্ষা গ্ৰহণৰ কাৰণে শতাধিক চিহ্ন লিপি বা অক্ষৰ জানিব লাগিছিল আনহাতে এই চিহ্ন বা আখৰবোৰ আয়ত্ত কৰাটো জটিল আছিল হেয়ে শিক্ষিত লোকসকল সমাজৰ অতি উচ্চ ব্যক্তি আছিল আনকি শিক্ষিত ৰজাসকলে তেওঁলোকৰ বিষয়ে বা তেওঁলোকৰ শিক্ষাৰ বিষয়ে অতি গৰ্বৰে শিলত বা লিপিত খোদিত কৰাইছিল আনহাতে লিখিত ভাষাৰ দৰে কথিত ভাষাও সহজ নাছিল Question number 9 মেছ'পটেমিয়া যুগৰ মহৰৰ বিষয়ে আলোচনা কৰা এনসাৰ মেছ'পটেমিয়াত খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ শেষলৈ মাজত খাস কটা চুঙা আকৃতিৰ টুকুৰা মহৰবোৰ বকা মাটিৰ কোমল ফলিত বেলনা মাৰিৰ দৰে হেঁচা মাৰি পিহি আৰু দীঘলীয়া সাজ কৰি মহৰবোৰৰ সৃষ্টি কৰা হৈছিল সাধাৰণতে অতি দক্ষ শিল্পীবোৰেহে মহৰবোৰৰ নক্সা তৈয়াৰ কৰিব বা কাটিব পাৰিছিল এই মহৰবোৰ উপৰি ভাগত সাধাৰণতে গৰাকীৰ নাম তেওঁৰ কুল দেৱতা আৰু পদমৰ্যাদাৰ বিষয়ে অংকন কৰিছিল কাপোৰ আদিৰ টোপোলা বন্ধা ৰছীৰ গাঁঠিৰ মূৰ নাইবা কোনো পাত্ৰৰ ঢাকনিৰ ওপৰত এনেধৰণৰ মহৰ মাৰি টোপোলা বা পাত্ৰৰ ভিতৰত বস্তু নিৰাপদে ৰখা হৈছিল মহৰৰ জৰিয়তে কৰা এনেকুৱা কাৰ্য প্ৰমাণিক কৰ্তৃত্বৰ প্ৰতীকস্বৰূপ আছিল এনে মহৰবোৰে ৰজা বা অন্য কোনো নগৰীয়া উচ্চ ব্যক্তিৰ সামাজিক পদমৰ্যাদা আৰু সামাজিক জীৱনৰ মূল্যক বুজাইছিল Question number 10 মেছ'পটেমিয়া যুগৰ কেইটামান জনজাতি শাসক গোষ্ঠীৰ নাম উল্লেখ কৰা এনসাৰ মেছ'পটেমিয়া যুগৰ কেইটামান উল্লেখযোগ্য শাসক গোষ্ঠী হল আকাডীয় অমৰাইট এছিৰিয় আৰু আৰামিয়াসকলেই আছিল উল্লেখযোগ্য শাসক গোষ্ঠী Question number 11 মেছ'পটেমিয়া যুগৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে আলোচনা কৰা এনসাৰ মেছ'পটেমিয়া যুগৰ ব্যৱসায় বাণিজ্য অতি উন্নত ধৰণৰ আছিল এই দিশত মাৰি নামৰ ৰাজ্যখনে ব্যৱসায় বাণিজ্যত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল মাৰি ৰাজ্যখন ইউফ্ৰেটিছ নদীৰ পাৰত অৱস্থিত আছিল ফলত এই নদীয়েদি অনা ঠাইলৈ ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটিছিল ইউফ্ৰেটিছ নদীৰ জৰিয়তে কাঠ তাম বৰ্গীতাম ফিটিকা আৰু অন্যান্য পণ্য সামগ্ৰী দক্ষিণ অঞ্চল আৰু তুৰ্কী সিৰিয়া লেবাননৰ উচ্চভূমিৰ মাজলৈ সৰবৰাহ কৰা হৈছিল দক্ষিণৰ নগৰবোৰলৈ ইউফ্ৰেটিছ নদীৰ জৰিয়তে গুৰিশিল কাঠ ফটিকা আৰু তেলৰ টেকেলি কৰিওৱা নাওবোৰ বাইতে মাৰি নগৰত ৰখোৱা হৈছিল মাৰি নগৰৰ বিষয়াসকলে নগৰত উঠি সামগ্ৰীবোৰ পৰীক্ষা কৰিছিল এনে বজাই নাওবোৰ ফাটিয়াই যোৱাৰ আগতে সামগ্ৰীৰ 1.5% মূল্যৰ শুল্ক আদায় দিব লাগিছিল বিশেষভাৱে নিৰ্মিত নাৱত জধান কৰিওৱা হৈছিল সাইপ্ৰাছ দ্বীপৰ আলাচিয়া নামৰ ঠাইৰ পৰা ধাতু আমদানি কৰা হৈছিল ব্ৰঞ্জ ধাতু স্তম্ভৰ আহিলা আৰু
অস্ত্ৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। সেয়ে ব্ৰঞ্জৰ ব্যৱসায় অতি গুৰুত্বপূৰ্ণ আছিল। এনেদৰে মাৰী ৰাজ্য সামৰিক শক্তিত শক্তিশালী নাছিল যদিও ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যখন অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছিল। কুৱেশ্যন নম্বৰ 12 মাৰী ৰাজ্যৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। এনচাৰ মেছ'পটেমিয়া যুগৰ ব্যৱসায় বাণিজ্য অতি উন্নত ধৰণৰ আছিল। এই দিশত মাৰী নগৰ ৰাজ্যখনে ব্যৱসায় বাণিজ্যত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। মাৰী ৰাজ্যখন ইউফ্ৰেটিছ নদীৰ পাৰত অৱস্থিত আছিল। ফলত এই নদীয়েদি অনা ঠাইলৈ ব্যৱসায় বাণিজ্যৰ প্ৰসাৰ ঘটিছিল। ইউফ্ৰেটিছ নদীৰ জৰিয়তে কাঠ, তাম, বৰ্গী তাম, ফিটিকা আৰু অন্যান্য পণ্য সামগ্ৰী দক্ষিণ অঞ্চল আৰু তুৰ্কী, চিৰিয়া, লেবাননৰ উচ্চ ভূমিৰ মাজলৈ সৰবৰাহ কৰা হৈছিল। দক্ষিণৰ নগৰবোৰলৈ ইউফ্ৰেটিছ নদীৰ জৰিয়তে গুৰি শিল, কাঠ, ফাটিকা আৰু তেলৰ টেকেলি কঢ়িওৱা নাওবোৰ বাইতে মাৰী নগৰত ৰখোৱা হৈছিল। মাৰী নগৰৰ বিষয়াসকলে নাৱত উঠি সামগ্ৰীবোৰ পৰীক্ষা কৰিছিল। এনে বজাই নাওবোৰ ভটিয়াই যোৱাৰ আগতে সামগ্ৰীৰ 1% মূল্যৰ শুল্ক আদায় দিব লাগিছিল। বিশেষভাৱে নিৰ্মিত নাৱত জধান কঢ়িওৱা হৈছিল। ছাইপ্ৰাছ দ্বীপৰ আলাচিয়া নামৰ ঠাইৰ পৰা ধাতু আমদানি কৰা হৈছিল। ব্ৰঞ্জ ধাতু স্তম্ভৰ আহিলা আৰু অস্ত্ৰৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। সেয়ে ব্ৰঞ্জৰ ব্যৱসায় অতি গুৰুত্বপূৰ্ণ আছিল। এনেদৰে মাৰী ৰাজ্য সামৰিক শক্তিত শক্তিশালী নাছিল যদিও ব্যৱসায় বাণিজ্যৰ জৰিয়তে ৰাজ্যখন অৰ্থনৈতিকভাৱে শক্তিশালী হৈ পৰিছিল। কুৱেশ্যন নম্বৰ 13 মেছ'পটেমিয়াৰ নগৰবোৰৰ খনন কাৰ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰা। এনচাৰ খনন কাৰ্যৰ জৰিয়তে পুৰাতত্ত্ববিদসকলে মেছ'পটেমিয়াৰ বহুতো নগৰৰ ধ্বংসাৱশেষ খান্দি উলিয়াইছে। এনে কালত পুৰাতত্ত্ববিদসকলে বহুতো বনুৱা নিয়োগ কৰিছে। খনন কাৰ্যৰ পিছত উদ্ধাৰ হোৱা মেছ'পটেমিয়াৰ সভ্যতা 2500 খ্ৰীষ্টপূৰ্বৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ এখন নগৰ হৈছে আবু চালাবিহ। এই নগৰখনৰ পৰিসীমা প্ৰায় 10 হেক্টৰ এলেকা। আনুমানিক 10,000 মান ইয়াৰ জনসংখ্যা আছিল। এই চহৰত নানা ধৰণৰ উচ্চ মানৰ ঘৰ-দুৱাৰ উদ্ধাৰ হৈছে। ইয়াৰ উপৰি পুৰাতত্ত্ববিদসকলে টন টন পৰিমাণৰ মাটি চালনীৰে চালি বিভিন্ন জন্তু আৰু উদ্ভিদৰ অৱশিষ্ট উদ্ধাৰ কৰি বহু প্ৰজাতি চিনাক্ত কৰিছে। ইয়াৰ উপৰি নগৰৰ বাট-পথবোৰত সাৰি পুচি পেলাই দিয়া মাছৰ বৃহৎ পৰিমাণৰ কাঁইটও উদ্ধাৰ কৰিছে। ইন্ধন হিচাপে ব্যৱহাৰ হোৱা গোবৰৰ পিঠাৰ মাজৰ পৰা পুৰি যোৱা উদ্ভিদৰ ঘাঁহ আৰু বীজ উদ্ধাৰৰ দ্বাৰা ৰান্ধনীশালবোৰ চিনাক্তকৰণ কৰা হৈছে। ইয়াৰ পৰা পুৰাতত্ত্ববিদসকলে ধাৰণা কৰিছে যে মেছ'পটেমিয়াৰ অন্য চহৰবোৰৰ দৰে ইয়াতো গাহৰিবিলাকে মুকলিমূৰীয়াকৈ ঘূৰি ফুৰিছিল। কাৰণ এটা গৃহ সমাধিৰ পৰা গাহৰিৰ কিছুমান হাড় উদ্ধাৰ কৰিব পৰা গৈছে। গাহৰিক ধৰ্মীয় কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি প্ৰমাণ কৰা হৈছে। কুৱেশ্যন নম্বৰ 14 মাৰীৰ ৰজা জিমৰিলিমৰ ৰাজমহলৰ বিষয়ে চমুকৈ আলোচনা কৰা। এনচাৰ মাৰী নামৰ ৰাজ্যখনৰ ৰজা জিমৰিলিমৰ বিখ্যাত ৰাজমহলটো খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ কৰা হৈছে। এই ৰাজমহলটোত নানা ধৰণৰ অলংকাৰ উদ্ধাৰ হৈছে। লগতে এই ৰাজভৱনটো প্ৰশাসনৰ মুখ্য
কেন্দ্ৰ আছিল বুলি অনুমান কৰা হৈছে। তথ্যৰ পৰা প্ৰমাণ পোৱা গৈছে যে সমগ্ৰ এছিয়াৰ বাবে এই ৰাজমহলটো নামজ্বলা আছিল, কাৰণ ইয়াক পৰিদৰ্শনৰ কাৰণে সমগ্ৰ এছিয়াৰ পৰা পৰ্যটক আহিছিল। উদ্ধাৰ হোৱা তালিকাৰ পৰা জনা যায় যে ৰজাই নিজৰ খাদ্য হিচাপে আটা, ৰুটি, মাংস, মাছ, ফল-মূল আৰু সুৰা ব্যৱহাৰ কৰিছিল। তথ্যৰ পৰা জনা যায় যে খোৱাৰ সময়ত ৰজাই 106 নং বগা ৰঙৰ মহল মজিয়াৰ চোতালত বহু ব্যক্তিৰ লগত খাদ্য গ্ৰহণ কৰিছিল। এই কোঠালিটো পৰ্যটকৰ আকৰ্ষণৰ খনি আছিল। ৰজাৰ সুবৃহৎ অট্টালিকাটোত প্ৰায় 280টা আছিল আৰু 1 হেক্টৰ মাটি কালিৰে সামৰি এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15। আমি কিয় কওঁ যে মাটিৰ উৰ্বৰতা তথা উচ্চ হাৰৰ খাদ্য শস্যৰ উৎপাদনেই প্ৰাচীন নগৰীকৰণৰ একমাত্ৰ কাৰণ নাছিল? প্ৰাচীন নগৰবিলাক অকল খাদ্য উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা হোৱা নাছিল। প্ৰাচীন সভ্যতা সংস্কৃতি বজাই ৰখাৰ কাৰণেও এই নগৰসমূহ সৃষ্টি হৈছিল, কাৰণ এই নগৰসমূহৰ কাৰুকাৰ্যই সমগ্ৰ এছিয়াৰ জনসাধাৰণক আকৰ্ষণ কৰিছিল। কুৱেশ্যন নম্বৰ 16। ব্যৱসায় বাণিজ্যৰ দিশত ইউফ্ৰেটিছ নদীৰ গুৰুত্ব আলোচনা কৰা। এনচাৰ: মেচ'পটেমিয়াৰ সভ্যতাৰ যুগত ব্যৱসায় বাণিজ্যৰ দিশত ইউফ্ৰেটিছ নদীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে সেই সময়ত ব্যৱসায় বাণিজ্যৰ প্ৰধান উৎস আছিল জলপথ। সেয়ে ইউফ্ৰেটিছ নদীয়ে এই দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, কাৰণ নদী পথেদি নদীৰ সোঁত বা বতাহৰ গতি শক্তি ব্যৱহাৰ কৰি পণ্য সামগ্ৰী অতি কম খৰচত সৰবৰাহ কৰিব পৰা গৈছিল। সেয়ে বিশ্বৰ সকলোতে যাতায়াতৰ আটাইতকৈ কম খৰচী মাধ্যম হ'ল জলপথ। মেচ'পটেমিয়াৰ নদী নলাবোৰ সৰু ডাঙৰ বসতিবিলাকৰ মাজত পণ্য সৰবৰাহৰ কাৰণে উৎকৃষ্ট জলপথ আছিল। সেয়ে জল পৰিবহণৰ ক্ষেত্ৰত ইউফ্ৰেটিছ নদীক বিশ্ব জলপথ বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 17। অঘৰী পশুপালকসকল কি কাৰণে নগৰীয়া জীৱনৰ কাৰণে ভাবুকি নাছিল? এনচাৰ: অঘৰী পশুপালকসকল সাধাৰণতে নদীৰ পাৰত বাস কৰিছিল। লাহে লাহে তেওঁলোকে নিজৰ সুবিধাৰ কাৰণে নগৰ অঞ্চল ত্যাগ কৰি কৃষি প্ৰধান অঞ্চলবোৰলৈ আহিবলৈ লৈছিল। পিছলৈ তেওঁলোকে এইবোৰ অঞ্চলত নিজৰ সুবিধা অনুসৰি বসবাস কৰিবলৈ লৈছিল। কালক্ৰমত ইয়াৰে বহুতো লোক ধনী আৰু শক্তিশালী হৈ পৰিছিল। ইয়াৰে কিছুমান আকৌ ক্ষমতা লাভ কৰি নিজৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কুৱেশ্যন নম্বৰ 18। পৌৰাণিক কাহিনীবোৰে প্ৰাচীন মেচ'পটেমিয়াৰ সভ্যতাৰ বিষয়ে কি বৰ্ণনা দিয়ে? এনচাৰ: মেচ'পটেমিয়াৰ সভ্যতাৰ বিষয়ে বহুতো পৌৰাণিক কাহিনী পোৱা যায়। এই কাহিনীবোৰ সাধাৰণতে বাইবেলত বৰ্ণনা কৰা হৈছে। বাইবেলৰ জৰিয়তে এতিয়ালৈ মেচ'পটেমিয়াত উদ্ধাৰ হোৱা নানা ধৰণৰ প্ৰসাদ, মূৰ্তি, সমাধি আদিৰ বিষয়ে কাহিনীও পঢ়িবলৈ পাওঁ। বাইবেলত বৰ্ণনা কৰা অনুসৰি সৃষ্টিতত্ত্বত চিমাৰ অৰ্থাৎ চুমেৰ বুলি এখন ঠাইৰ নাম উল্লেখ আছে। ইয়াৰ অৰ্থ হ'ল ইটা নিৰ্মিত নগৰ। বাইবেলত উল্লেখ থকা মতে ইউৰোপৰ পৰিব্ৰাজক আৰু পণ্ডিতসকলে মেচ'পটেমিয়াক পূৰ্বপুৰুষৰ ভূমি বুলি জ্ঞান কৰিছিল। সেয়ে মেচ'পটেমিয়াৰ খনন কাৰ্য চলাৰ সময়ত বাইবেলত উল্লেখিত ঘটনাবিলাকৰ সত্যতা নিৰূপণৰ কাৰণে চেষ্টা চলোৱা হৈছিল। অৱশ্যে পিছলৈ প্ৰমাণ হৈছিল যে মেচ'পটেমিয়াৰ সভ্যতা সম্বন্ধে বাইবেলত উল্লেখিত কাহিনীবিলাকৰ কোনো প্ৰমাণ নাই। ইয়াৰ পৰিৱৰ্তে এই কাহিনীবিলাক ইতিহাসৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰৰ স্মৰণৰ উপায়হে আছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।
আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ